নমস্কাৰ স্বাগতম জনাইছো এতিয়া বাতৰিলৈ ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ সৈখোৱাৰ ঢলা বজাৰত নৱজাতক উদ্ধাৰ হৈছে খবৰ তিনিচুকীয়াৰ য'ত জীৱিত অৱস্থাত উদ্ধাৰ হৈছে তাৰ নৱজাতক উদ্ধাৰ হোৱা নৱজাতকটি পুত্ৰ সন্তান মানৱৰূপী দানৱৰ এনে দুষ্কাৰ্যৰ ফলত সমগ্ৰ ঢলা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে খবৰ আহিছে তিনিচুকীয়াৰ সৈখোৱাৰ পৰা য'ত ঢলা বজাৰত এটা নৱজাতক উদ্ধাৰ হৈছে জীৱিত অৱস্থাত উদ্ধাৰ হৈছে নৱজাতকটি উদ্ধাৰ হোৱা নৱজাতকটি এটি পুত্ৰ সন্তান মানৱৰূপী দানৱৰ এনে দুষ্কাৰ্যৰ ফলত সমগ্ৰ ঢলা অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে আমি আপোনালোকৰ বাবে জনাইছো এই খবৰ তিনিচুকীয়াৰ পৰা আহিছে তিনিচুকীয়াৰ সৈখোৱাৰ ঢলা বজাৰত এটি নৱজাতক উদ্ধাৰ হৈছে জীৱিত অৱস্থাত উদ্ধাৰ হৈছে নৱজাতকটি উদ্ধাৰ হোৱা নৱজাতকটি পুত্ৰ সন্তান চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি এনেধৰণে নৱজাতকটি উদ্ধাৰ হোৱাৰ পাছত তিনিচুকীয়াৰ সৈখোৱাৰ ঢলা বজাৰত এই নৱজাতকটি উদ্ধাৰ কৰা হৈছে জীৱিত অৱস্থাত আছে আৰু বৰ্তমান স্থানীয় লোকসকলে এই নৱজাতকটিক চিকিৎসালয়ত প্ৰেৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীক খবৰ দিছে এটি পুত্ৰ সন্তানক এনেধৰণে তাত পেলাই থোৱা হৈছে মানৱৰূপী দানৱৰ এনে দুষ্কাৰ্যৰ ফলত ঢলা অঞ্চলত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰক্ষী উপস্থিত হৈছে আৰু স্থানীয় লোকসকলে এই নৱজাতকটিক চিকিৎসালয়ত প্ৰেৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে তিনিচুকীয়াৰ সৈখোৱাৰ ঢলা বজাৰত এই নৱজাতকটি উদ্ধাৰ কৰা হৈছে আৰু জুইৰ খেক দিয়া হৈছে নৱজাতকটিক কাৰণ প্ৰচণ্ড শীত আৰু এই প্ৰচণ্ড শীতৰ মাজতো নৱজাতকটিক তেনেধৰণে পেলাই থৈ গৈছিল সৈখোৱাৰ ঢলা বজাৰত আৰু ঠাণ্ডাত কঁপি আছিল নৱজাতকটি কান্দি আছিল আৰু কান্দোন শুনি স্থানীয় লোকসকল কাকচাপি আহে তাৰ পাছতে জীৱিত অৱস্থাত এই পুত্ৰ সন্তানটিক উদ্ধাৰ কৰা হয় কোনে এই কাম কৰিলে এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু আৰক্ষীৰ অনুসন্ধানৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকসকলে আৰু নৱজাতকটিক উন্নত চিকিৎসাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰা হৈছে বৰ্তমান জুইৰ খেক দিয়া হৈছে গৰম দিয়া হৈছে কাৰণ প্ৰচণ্ড শীতৰ মাজতে নৱজাতকটিক মাটিত পেলাই থৈ যোৱা হৈছিল এয়া তিনিচুকীয়াৰ সৈখোৱাৰ ঢলা বজাৰৰ খবৰ আমি জনাইছো জীৱিত অৱস্থাত উদ্ধাৰ হৈছে এটি নৱজাতক আৰু এই নৱজাতকটিক উদ্ধাৰৰ পাছতেই প্ৰেৰণৰ চিকিৎসালয়লৈ প্ৰেৰণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বৰ্তমান কিন্তু মানৱৰূপী দানৱৰ এনে দুষ্কাৰ্যৰ ফলত সমগ্ৰ ঢলা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মহানগৰীৰ উন্নয়নক লৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে জু ৰোডত হ'ব লগা উৰণীয়া সেতুখন 2023ত সম্পূৰ্ণ হ'ব 2023 চনৰ বহাগত ৰাইজলৈ উপহাৰ দিয়া হ'ব উৰণীয়া সেতু নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভত মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰিছে চিৰিয়াখানাৰ সন্মুখত যান-জঁট কমাবলৈ নিৰ্মাণ হ'ব এখন ৰটাৰী উৰণীয়া সেতুৰ ওপৰৰ লগতে তলতো যান-বাহন সুচলে চলাৰ ব্যৱস্থা কৰা হৈছে লগতে পথচাৰীকো সমানে দিয়া হ'ব গুৰুত্ব এই বছৰতেই মে জুনৰ ভিতৰত শেষ কৰা হ'ব কাম মালিগাঁৱত নিৰ্মাণৰত উৰণীয়া সেতুখন সোনকালে সম্পূৰ্ণ হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ কামো ক্ষিপ্ৰগতিত চলি আছে দ্বিতীয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম চলিত মাহৰ পৰাই হ'ব বুলি উল্লেখ কৰিছে তেওঁ জু ৰোডৰ উৰণীয়া সেতুৰ কাম সম্পূৰ্ণ হ'লেই আৰম্ভ হ'ব আনখন উৰণীয়া সেতুৰ কাম গুৱাহাটী ক্লাব আৰু বামুণী মৈদাম সংযোগী উৰণীয়া সেতু নিৰ্মাণৰ কাম হাতত ল'ব বুলি উল্লেখ কৰিছে গুৱাহাটী ক্লাব বামুণী মৈদাম সংযোগী উৰণীয়া সেতুখন 4 লেনযুক্ত হ'ব চিৰিয়াখানা আৰু পল্টন বজাৰৰ সন্মুখত হ'ব ফুট অভাৰ ব্ৰিজ মহানগৰীৰ বহুকেইটা স্থানত হ'ব এয়াৰ কণ্ডিশ্যন বাছ ষ্টেণ্ড আগষ্টৰ ভিতৰত হেঙেৰাবাৰীৰ উদ্যান ৰাইজক উপহাৰ দিম বুলি কৈছে মুখ্যমন্ত্ৰীয়ে চানমাৰীত নিৰ্মাণ হ'ব শ্ৰদ্ধাঞ্জলি কানন পুৰণি ডিচি এছপিৰ বাংলো খালী কৰি ৰাইজৰ বাবে মুকলি হ'ব ব্ৰহ্মপুত্ৰ হেৰিটেজৰ বাবে মুকলি হ'ব বাংলোকেইটা গুৱাহাটীত 200খন বাছ ইলেক্ট্ৰনিক মাধ্যমেৰে চলিব মহানগৰীত CNGৰে চলিব 100খন বাছ 6-7 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব এই কাম অটোমেটিক ট্ৰাফিক সিগনেলেৰে যান-জঁট সমস্যা সমাধান হ'ব সংবাদ মাধ্যমৰ আগত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংসদত দাখিল হ'ল 2022-23 বৰ্ষৰ বিত্তীয় বাজেট কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা হৈছে
এয়া বাজেটৰ খবৰ আমি জনাইছো আপোনালোকক 2022-23 বৰ্ষৰ বিত্তীয় বাজেট সংসদত দাখিল কৰা হ'ল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট আৰু বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপৰ কথা কোৱা হৈছে এইবাৰৰ বাজেটত निवेशक भारत के विकास को ले $30 बिलियन से ऊपर है। हमारा निर्यात सरकार ने भगवान बिरसा मुंडा को श्रद्धांजलि स्वरूप उनके जन्म दिवस 15 नवंबर को जनजातीय गौरव दिवस निवेशक भारत के विकास को ले सरकार द्वारा किए गए प्रयासों भारत में होने जा रही है। বিগত 2 বছৰত স্বাস্থ্য খণ্ডত দ্ৰুতগতিত বিকাশ হৈছে দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ 9.2% সম্ভাৱনা আছে সকলোৰে কল্যাণ আমাৰ লক্ষ্য দৰিদ্ৰৰ জীৱন উন্নত কৰাত অগ্ৰাধিকাৰ ব্যক্তিগত বিনিয়োগ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বৰ্তমানৰ চৰকাৰে বাজেট আগন্তুক 25 বছৰৰ ব্লুপ্ৰিন্ট 2047 চনলৈ বাজেটত ৰূপৰেখা তৈয়াৰ কৰা হৈছে দৰিদ্ৰৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ সংকল্প লোৱা হৈছে বাজেটত 60 লাখ নতুন চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া হৈছে এই বাজেট যুৱ কৃষক আৰু মহিলাৰ বাজেটত বিকাশত সৰ্বাধিক প্ৰাথমিকতা দিয়া হৈছে দেশৰ অৰ্থনীতিৰ সন্মুখত প্ৰত্যাহ্বান আছে মেক ইন ইণ্ডিয়াৰ অধীনত 60 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি আছে আত্মনিৰ্ভৰ ভাৰতৰ অধীনত 16 লাখ চাকৰি দিব পিএম গতিশক্তিৰ যোজনা পূৰ্ণ গতিত চলি আছে 2022-23 লৈ ৰাষ্ট্ৰীয় ঘাইপথ 25000 কিলোমিটাৰ হ'ব ক্ষুদ্ৰ কৃষকৰ বাবে ৰেলৱে আন্তঃগাঁথনি বৃদ্ধি কৰা হৈছে 3 বছৰত নতুনকৈ 400 বন্দে ভাৰত ৰেল চলিব 100টা পিএম গতিশক্তি কাৰ্গো টাৰ্মিনেল 2022ত কৃষকৰ পৰা 2.3 লাখ কোটি টকাৰ শস্য ক্ৰয় কৰা হ'ব সমান্তৰালভাৱে এমএছপিৰ অধীনত কৃষকে পাব 2.7 লাখ কোটি খোৱা তেলৰ ঘৰুৱা উৎপাদন বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে এই বাজেটৰ জৰিয়তে দিশত 5টা নদী সংযোগ প্ৰকল্পলৈ পুঁজি আগবঢ়োৱা হৈছে ফল আৰু পাচলি কৃষকৰ বাবে বিশেষ পেকেজ এমএছএমইৰ কাৰণে ইচিএলজিএছ আঁচনি বৃদ্ধি এই ইমাৰ্জেন্সি ক্ৰেডিট গ্যাৰান্টি স্কিমৰ জৰিয়তে এই বিশেষ আঁচনিৰ ব্যৱস্থা কৰা হৈছে হোটেল সেক্টৰলৈ প্ৰাক কোভিড পৰ্যায়লৈ উন্নীত হৈছে এমএছএমইৰ কাৰণে 5 বছৰত 6000 কোটিৰ কাৰ্যসূচী লোৱা হৈছে শিক্ষাৰ কাৰণে 1+1 টিভি চেনেল ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ বাবে 200টা টিভি চেনেল ডিজিটেল বিশ্ববিদ্যালয় খোলাৰ লক্ষ্য লোৱা হৈছে এই বাজেটত স্বাস্থ্য খণ্ডৰ ডিজিটেল প্লেটফৰ্মৰ ব্যৱস্থা কৰা হৈছে ৰাষ্ট্ৰীয় টেলি মানসিক স্বাস্থ্য কাৰ্যসূচী আৰম্ভ হৈছে কৰোনা মহামাৰীৰ বাবে মানসিক অসুস্থতা বাঢ়িছে সেয়ে তাৰ বাবেও বিশেষ পদক্ষেপ লোৱা হ'ব 2 লাখ অংগনবাদী কেন্দ্ৰ উন্নত কৰা হ'ব পিএম হাউচিং প্লেনত 48000 কোটি টকা দিয়া হৈছে আৰু প্ৰধানমন্ত্ৰীৰ বক্তব্য আছে আমি শুনাই লৈছো इस बजट का एक महत्वपूर्ण पहलू है गरीब का कल्याण हर गरीब के पास पक्का घर हो नल से जल आता हो उसके पास शौचालय हो गैस की सुविधा हो इन सभी पर विशेष ध्यान दिया गया है इसके साथ ही आधुनिक इंटरनेट कनेक्टिविटी पर भी उतना ही जोर है जो भारत के पहाड़ी क्षेत्र हैं हिमालय का पूरा पट्टा जहां जीवन उतना ही जोर है जो भारत के पहाड़ी क्षेत्र हैं हिमालय का पूरा पट्टा जहां जीवन आसान बने वहां से पलायन ना हो इसे ध्यान में रखते हुए भी नई घोषणा की गई है हिमाचल उत्तराखंड जम्मू कश्मीर नॉर्थ ईस्ट ऐसे क्षेत्रों के लिए पहली बार देश में पर्वतमाला योजना शुरू की जा रही है ये योजना पहाड़ों पर ट्रांसपोर्टेशन और कनेक्टिविटी की आधुनिक व्यवस्था का निर्माण करेगी और इससे हमारे देश के जो सीमावर्ती गांव है बॉर्डर के गांव है जिसका वाइब्रेंट होना जरूरी है जो देश की सिक्योरिटी के लिए भी आवश्यकता है उसको भी बहुत बड़ी ताकत मिलेगी भारत के कोटि कोटि जनों की आस्था मां गंगा की सफाई के साथ साथ किसानों के कल्याण के लिए
एक महत्वपूर्ण कदम उठाया गया है। उत्तराखंड, उत्तर प्रदेश, झारखंड, बिहार, पश्चिम बंगाल, इन राज्यों में गंगा किनारे नेचुरल फार्मिंग को प्रोत्साहन दिया जाएगा। इससे मां गंगा की सफाई का जो अभियान है, उसमें मां गंगा को केमिकल मुक्त करने में भी बहुत बड़ी मदद मिलेगी। बजट के प्रावधान यह सुनिश्चित करने वाले हैं कि कृषि लाभप्रद हो, इसमें नए अवसर हो, नए एग्रीकल्चर स्टार्टअप्स को प्रोत्साहन देने के लिए विशेष फंड हो, या फिर फूड प्रोसेसिंग उद्योग के लिए नया पैकेज। इससे किसानों की आय बढ़ाने में बहुत मदद मिलेगी। एमएसपी खरीद के माध्यम से किसानों के खाते में 2.25 लाख करोड़ रुपए से भी ज्यादा सीधे ट्रांसफर किए जा रहे हैं। कोरोना काल में एमएसएमई यानी हमारे छोटे उद्योगों की मदद और उनकी सुरक्षा के लिए देश ने लगातार अनेक निर्णय लिए थे, अनेक प्रकार की मदद पहुंचाई थी। इस बजट में क्रेडिट गारंटी में रिकॉर्ड वृद्धि के साथ ही कई नई योजनाओं का ऐलान किया गया है। डिफेंस के कैपिटल बजट का 68% डोमेस्टिक इंडस्ट्री को रिजर्व करने का भी बड़ा लाभ भारत के एमएसएमई सेक्टर को मिलेगा। ये आत्मनिर्भरता की तरफ बहुत बड़ा मजबूत कदम है। 7.5 लाख करोड़ रुपए के पब्लिक इन्वेस्टमेंट से अर्थव्यवस्था को नई गति के साथ ही छोटे और अन्य उद्योगों के लिए नए अवसर भी बनेंगे। मैं वित्त मंत्री निर्मला जी और उनकी पूरी टीम को इस पीपल फ्रेंडली और प्रोग्रेसिव बजट के लिए बहुत बहुत बधाई देता हूं। कल भारतीय जनता पार्टी ने मुझे सुबह 11 बजे बजट और आत्मनिर्भर भारत विषय पर बात करने के लिए निमंत्रित किया है। कल 11 बजे मैं बजट के इस विषय पर विस्तार से बात करूंगा। आज इतना काफी है। बहुत बहुत धन्यवाद। আৰু ইয়া দেশৰ প্ৰধানমন্ত্ৰীৰ বক্তব্য আমি আপোনালোকক শুনালো আৰু বাজেট সন্দৰ্ভতে তেওঁ এইখিনি মন্তব্য প্ৰদান কৰিছে। বিশেষকৈ মিডিয়াম স্মল আৰু মাইক্ৰ ইণ্ডাষ্ট্ৰিজসমূহৰ বাবে কি কি পদক্ষেপ, লগতে উত্তৰ পূৰ্বাঞ্চল বা পাহাৰীয়া ৰাজ্যসমূহৰ বাবে কি কি পদক্ষেপ লোৱা হৈছে সেইখিনি কথা তেওঁৰ মুখত শুনা গৈছে। আৰু আন আন যিসমূহ পদক্ষেপ সেইখিনি পদক্ষেপ যুগান্তকাৰী হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। আগন্তুক দিনৰ বাবে এই বাজেটখনে এক বিশেষ বাৰ্তা কঢ়িয়াই আনিব বুলি তেওঁ আশা ব্যক্ত কৰিছে। ইতিমধ্যে আমি জনাইছোঁ যে উত্তৰ পূবৰ বাবে 1500 কোটি টকা আবণ্টন দিয়া হৈছে। গতি শক্তি আঁচনিৰ অধীনত উত্তৰ পূবৰ বিকাশ হৈছে বুলি কোৱা হৈছে। কোৰ বেংকিং ব্যৱস্থাৰে 1.5 লাখ পোষ্ট অফিচ সংযুক্ত হ'ব। ডিজিটেল বেংকিঙৰ বাবে চৰকাৰে কাম কৰিব। আৰু 1486 পুৰণি আইন বাতিল কৰা হৈছে। 1486 পুৰণি আইন যিবোৰ আছিল ইজ অফ ডুইং বিজনেছ শক্তিশালী কৰাত গুৰুত্ব দিয়া হৈছে। পৰিৱেশ অনুমোদনৰ ক্ষেত্ৰত ছিংগল উইণ্ডত অনুমোদন দিয়া হৈছে। 2023 বৰ্ষত ই পাছপোৰ্ট সেৱা আৰম্ভ হ'ব। চিপযুক্ত ই পাছপোৰ্ট প্ৰচলন হ'ব। 2047 চনলৈ দেশৰ আধা লোক চহৰৰ বাসিন্দা হ'ব। ইভিৰ কাৰণে বেটাৰী ছুৱেপিং পলিচি নিৰ্ধাৰণ কৰা হৈছে এই বাজেটৰ জৰিয়তে। আৰু বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে এইবাৰৰ বাজেটত। ধাৰাবাহিক গতিত আমি খবৰসমূহ জনাই থাকিম, কিন্তু এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গুলীচালনাৰ ঘটনা। নিশাৰ ভাগত উদ্যানখনত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। বনকৰ্মী আৰু দুষ্কৃতিকাৰীৰ মাজত গুলীয়াগুলীৰ সূত্ৰপাত ঘটে।
এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি দুষ্কৃতিকাৰীয়ে পলায়ন কৰে। দুষ্কৃতিকাৰী দলটোৰ পৰা হস্তনিৰ্মিত বন্দুক জব্দ কৰে বনকৰ্মীৰ দলে। জব্দ কৰিছে 8 ৰাউণ্ড সক্ৰিয় গুলী, এটা কাঠ কটা মেচিন আৰু বহু আপত্তিজনক সামগ্ৰী। দুষ্কৃতিকাৰীৰ সন্ধানত বন বিভাগে অভিযান অব্যাহত ৰাখিছে। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত এই গুলীচালনাৰ ঘটনা পুনৰবাৰ সংঘটিত হ'ল। নিশাৰ ভাগত উদ্যানখনত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। বনকৰ্মী আৰু দুষ্কৃতিকাৰীৰ মাজত গুলীয়াগুলীৰ সূত্ৰপাত ঘটে। কালি আমি দিনত যাওঁ, দিনত গৈ মেলাই দেখোঁ যে মানে কাঠ মানে ফালিবৰ কাৰণে ৰেডি কৰি ৰাখিছিলে। গতিকে ৰখাৰ কাৰণে আমি ছাৰক আহি কেনে ইনফৰ্ম কৰা হ'ল যে ছাৰ এনেকৈ হৈ আছে। গতিকে ছাৰে তাৰপিছত বেটেলিয়ান পঠিয়ালত নিশালে। তাৰপিছত নিশা আমি গ'লোঁ, গৈ পেলাই 12:30 দেখা পালোঁ যে তেওঁলোকে কামত লাগি আছিলে। লাগি থাকোঁতে আমি 5 যায় যেতিয়া ফায়াৰিং কৰিলোঁ, ফায়াৰিং কৰাত তেওঁলোক পলোৱাৰ পাছত যিবিলাক সামগ্ৰী আছিলে আমি গোটেইখিনি উঠাই লৈ অনা। ৰাতি প্ৰায় 12:30। কি সামগ্ৰী পালে আপোনালোকে? আপোনাৰ কাঠফলা এটা মেচিন আৰু এটা খাজা বন্দুক আৰু অন্যান্য সামগ্ৰী। অৱশেষত স্বস্তিৰ নিশ্বাস শোণিতপুৰৰ বৰচলাবাসীৰ। দীৰ্ঘদিন ধৰি ত্ৰাসৰ সৃষ্টি কৰি অহা ঢেকীয়াপতীয়া বাঘ বন্দী হ'ল বন বিভাগে স্থাপন কৰা পিঞ্জৰাত। প্ৰায় এমাহৰ অন্তত শোণিতপুৰৰ বৰচলাত পিঞ্জৰাবদ্ধ হ'ল ঢেকীয়াপতীয়া বাঘটো। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই বৰচলা অঞ্চলত সন্ত্ৰাস চলাই আহিছিল এই ঢেকীয়াপতীয়া বাঘটোৱে। বাঘৰ আক্ৰমণত বহু পশুধন আহত হোৱাৰ লগতে ভক্ষণ কৰিছিল অঞ্চলটোৰ কেইবাটাও পশুধন। বন বিভাগৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত অৱশেষত পিঞ্জৰাত আবদ্ধ হ'ল বাঘটো। বন বিভাগক ধন্যবাদ জনাইছে স্থানীয় লোকসকলে। বাঘটোক পুনৰ অৰণ্যত মুকলি কৰি দিব বুলি জানিবলৈ দিছে বন বিভাগে। বৰচলা সমষ্টিত এই যিটো সন্ত্ৰাসৰ সৃষ্টি কৰি আছিল, আজি এটা ভাল দিন। যোৱাকালি পাতি থৈ যোৱা পিঞ্জৰাটোত ৰাতিপুৱা সময়ত এই বাঘটো আজি পিঞ্জৰাবদ্ধ হৈছে। মোটামুটি 5টাৰ পৰা 5:30 বজাৰ ভিতৰত এই আজি বাঘটো এই পিঞ্জৰাবদ্ধ কৰিব পাৰিলোঁ। এতিয়া আচলতে টেংকুলাইজটো এইটো কাৰণে কৰা হয় যে বাঘটো আচলতে ইয়াৰ পৰা শান্তিৰে লৈ যাবৰ কাৰণেহে টেংকুলাইজটো কৰা হৈছে। এনে বাঘটো খুব ধুনীয়াকৈ ৰাতি এই পিঞ্জৰাত মানে এটা ছাগলী খাবলৈ আহি সেই পিঞ্জৰাবদ্ধ হৈছে। আজি এতিয়া ইয়াৰ পৰা আমি ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিম। তাৰপৰা প্ৰধান মুখ্য বন সংৰক্ষকৰ লগত যোগাযোগ কৰি ক'ত নিব লগা হয় সেইটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰা তেতিয়া চিন্তা চৰ্চা কৰা হ'ব। সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে তেজপুৰতো এঘণ্টীয়া কৰ্মবিৰতি পালনেৰে প্ৰতিবাদ সাব্যস্ত কৰে NPS কৰ্মচাৰীসকলে। ইতিপূৰ্বে পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ স্বাৰ্থত বাৰম্বাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো চৰকাৰে বিষয়টোত বিশেষ গুৰুত্ব আৰোপ নকৰাৰ প্ৰতিবাদতে 1 ফেব্ৰুৱাৰীৰ দিনটো ক'লা দিন হিচাপে সাব্যস্ত কৰি NPS কৰ্মচাৰী সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। তেজপুৰতো NPS কৰ্মচাৰী সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ আহ্বান মৰ্মে দিনৰ 12 বজাৰ পৰা 1 বজালৈ NPS কৰ্মচাৰীসকলে তেজপুৰ আদালতৰ প্ৰৱেশদ্বাৰত মূল দাবী OPS বাহাল ৰাখিবলৈ দাবী জনাই সাব্যস্ত কৰে প্ৰতিবাদ। অসম চৰকাৰৰ অধীনত নিযুক্তি পোৱা সকলো কৰ্মচাৰী শিক্ষকৰ পেঞ্চন বাতিল কৰি, পুৰণি পেঞ্চন বাতিল কৰি এক নতুন পেঞ্চনৰ ব্যৱস্থা বাহাল কৰিছে। আমি এই নতুন পেঞ্চন ব্যৱস্থাক বাতিল কৰি আকৌ আগৰ পুৰণি পেঞ্চন ব্যৱস্থা বাহাল কৰিবৰ কাৰণে আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে নেশ্যনেল অল্ড পেঞ্চন ৰেষ্টৰেশ্যন ইউনাইটেড ফ্ৰণ্টৰ তৰফৰ পৰা আহ্বান মমে আমি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থায়ো আজিৰ দিনটো 1 ফেব্ৰুৱাৰী দিনটো প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰিছোঁ ক'লা দিৱস হিচাপে। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ দিনাই দেহৰক্ষী এৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মৰিয়নীত হিমন্ত বিশ্ব শৰ্মা ফেন্স ক্লাবৰ উদ্যোগত উদযাপন কৰা জন্মদিনৰ এক বিশেষ অনুষ্ঠানত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিদায় জনায় 3জন দেহৰক্ষীক। উল্লেখযোগ্য যে বিধায়কগৰাকীয়ে 31 জানুৱাৰীত দেহৰক্ষী প্ৰত্যাহাৰৰ বিষয়ে পত্ৰযোগে আৰক্ষী সঞ্চালক প্ৰধান আৰু জিলা আৰক্ষী অধীক্ষকক অৱগত কৰিছিল। আনহাতে আজি 1 ফেব্ৰুৱাৰীৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনটোতেই বিধায়কগৰাকীয়ে দেহৰক্ষী কেইজনক বিদায় জনায়। মন কৰিবলগীয়া যে বিধায়কসকলক দেহৰক্ষী এৰিবলৈ মুখ্যমন্ত্ৰীয়ে যি আহ্বান জনাইছিল তাৰ প্ৰতি সঁহাৰি জনাই দেহৰক্ষী ত্যাগ কৰা ৰূপজ্যোতি কুৰ্মী প্ৰথমগৰাকী বিধায়ক। আজি বিধায়কগৰাকীয়ে যোৰহাট জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত দেহৰক্ষী 3জনক চমজাই দিয়ে।
হয় আজিৰ দিনটোত আমাৰ খুব দুখো লাগিছে কিন্তু এটা হিচাপে আনন্দও লাগিছে কাৰণ কেলে এজন মানুহৰ লগত যদি আজি ইমান দিন থকা যায় এই মানুহজনৰ লগৰ পৰা যদি আঁতৰি যাবলগীয়া হয় অকল ডিউটিৰ ক্ষেত্ৰত বুলিয়ে নহয় ধৰক আজি এজন ধৰক আপুনি বন্ধুবৰ্গ এজনৰ লগত বহুত দিন কিবা এটা চাকৰি সংক্ৰান্ততে যদি থকা হয় তাৰপৰা যদি ফটকৈ যাবলগীয়া হয় নিশ্চয় আপোনাৰো দুখ লাগিব আজি আমাৰো দুখ লাগিছে সঁচাকৈ দুখ লাগিছে কিন্তু এটা হিচাপত দুখ লগা নাই আজি সাধাৰণ কনিষ্টবলজনে হৈ দেহৰক্ষী হিচাপে আজি 5 বছৰ দিনে কাম কৰি আছিলোঁ যদিও আজি এনেকুৱাই গৌৰৱ অনুভৱ কৰিছোঁ অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ বাৰ্থডেৰ দিনাই এখন ডিঙিত আজি গামোচা পিন্ধিবলৈ পাইছোঁ আৰু এটা জেকেট সহকাৰে সন্মান সহকাৰে বিদায় মুহূৰ্তই সন্মান সহকাৰে আজি আমাক প্ৰত্যাহাৰ কৰিছে মহানগৰীত প্ৰায় 36 কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা জব্দ হৈছে 4.5 কেজি হেৰইন জব্দকৃত ট্ৰাকখনৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল হেৰইনখিনি বশিষ্ঠ আৰু গড়চুক আৰক্ষীৰ যুটীয়া অভিযানত জব্দ হৈছে এই হেৰইনখিনি এই ঘটনা সন্দৰ্ভত ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত চালকজনক লৈ বশিষ্ঠ আৰক্ষীৰ সোধপোছ অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিকতাত অভিযান চলি আছে অসমত আৰু এইবাৰ পুনৰ ড্ৰাগছসহ কেইবাজনকো কৰায়ত্ব কৰাৰ খবৰ আহিছে মহানগৰীত প্ৰায় 36 কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা জব্দ হৈছে 4.5 কেজি হেৰইন জব্দকৃত ট্ৰাকখনৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল হেৰইনখিনি বশিষ্ঠ আৰু গড়চুক আৰক্ষীৰ যুটীয়া অভিযানতে জব্দ হৈছে এই হেৰইনখিনি এই ঘটনা সন্দৰ্ভতে ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বৰ্তমান সোধপোছ অব্যাহত আছে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ